চৰকাৰী BPL ঘৰৰ 25-26 নতুন লিষ্ট আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু অসমত আৰু 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা 25-26 নতুন লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱশ্যক। এতিয়া আপোনালোকে আৱশ্যকৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত যিটো এছ নম্বৰ অপশ্যন দিয়া আছে ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া 2 নম্বৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয় এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব চন, চিলেক্টত ক্লিক কৰিব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। তলত আহি ইয়াত চাব দিয়া থাকিব 25 and 26। এতিয়া আপোনালোকে ইয়াৰ পৰা 25 and 26 চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব একেবাৰে তলত যাব, ইয়াত থাকিব দিয়া থাকিব 25 and 26। আপোনালোকে ইয়াৰ পৰা 25 and 26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত যি কেপচা হয় মাইনাছ প্লাছ কৰি আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ লিষ্টটো ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব আৰু এইফালে চাব দিয়া থাকিব 25 and 26। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব এই মাহৰ ভিতৰতে। এতিয়া যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক। আৰু যদি আপোনালোকৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে এতিয়া কিন্তু আপোনালোকে আৰু ডকুমেণ্ট কি ডকুমেণ্ট জমা কৰিব লাগিব জানি লওক। আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, বেংক পাছবুক। আৰু যদি আপোনালোকৰ জব কাৰ্ড নাই তেনেহ'লে কিন্তু ফাৰ্ষ্ট আপোনালোকৰ জব কাৰ্ডটো বনাব লাগিব। এইটো হৈছে জব কাৰ্ডৰ ফৰ্ম। যিসকলৰ জব কাৰ্ড নাই এইসকলে ফৰ্মটো ফিল আপ কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰক আৰু আপোনালোকে জব কাৰ্ডটো বনাই লওক। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই এতিয়া আপোনালোকে কি কৰিব লাগিব মই আপোনালোকক সেইটো প্ৰচেছৰ নেক্সট ভিডিঅ'ত
দেখুৱাই দিম যে কেনেকৈ আপোনালোকে আৰু আবেদন কৰিব লাগিব।